ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তুটো আমি কি কৰিম ঠিক আছে ইয়াৰ আগতে আমি পঢ়াইছিলো মনত আছে না নাই বৰফটো আগত পঢ়াইছিলো কিন্তু মনত নাই ত্ৰিমাত্ৰিক বস্তু আৰু দ্বিমাত্ৰিক বস্তুটো কি হয় আমি বাহিৰত দেখা পাওঁ বস্তুবিলাক ঠিক আছে ত্ৰিমাত্ৰিক কি হয় আৰু দ্বিমাত্ৰিক কি হয় ক'ব পাৰিবা ত্ৰিমাত্ৰিক কেনে ধৰণৰ বস্তু হ'ব ত্ৰিমাত্ৰিক কেনে ধৰণৰ বস্তু হ'ব হ্যাঁ ভেরি গুড তার মানে ত্রিমাত্রিক বস্তুটো হল যে আমি হাতত লোৱা বস্তু বাহিৰত যিমানখিনি বস্তু আছে প্ৰত্যেক বস্তুটো কি হয় ত্ৰিমাত্ৰিক হয় আৰু যিটো বস্তু কেৱল আমি আঁকিব পাৰিম বুজি পাইছা না এই আঁকিব পৰা বস্তুটো কি হ'ব আমি হাতেৰে চুব নোৱাৰিম সেই বস্তুটো কি হ'ব দ্বিমাত্ৰিক তাতে দুটা মাত্ৰা থাকে এতিয়া ধৰো এটো হল কি হয় এটো কি হয় আকৃতি আয়তটো কালি আমি আঁকিব পাৰিম হাতেৰে চুব নোৱাৰিম কিয় নোৱাৰিম তাতে তাৰ যিটো যেনেকা বহি আছে বহিত কিবা না কিবা এটা উচ্চতা আছে কিন্তু সেই বস্তুটো নাই উচ্চতা নাই দীঘ আৰু প্ৰস্থ আছে কিন্তু উচ্চতা নাই ঠিক আছে এতিয়া আয়তৰ আমি কি কি বস্তু ইয়াতে দেখা পাইছো এটো হল দিক কি বুলি কয় দিক বৰ্গ বুলি কয় আৰু এটো কি বুলি কয় প্ৰস্থ ইয়াতে দুটা বস্তু আছে আৰু দুটা বাহুৰ লগ হ'ব সেই পয়েন্টটো হ'ব চুক বুলি কয় কি বুলি কয় চুক এটা আয়তৰ চুক কেইটা হ'ব চাৰিটা আৰু এটা আয়তৰ দিক কেইটা আছে আয়ত কেনেকা চিনাক্ত কৰিম যেতিয়া সম্মুখৰ বাহু বিপৰীত বাহু যেতিয়া সমান হ'ব ঠিক আছে এটো আৰু এটো বাহু সমান এটো আৰু এটো বাহু সমান বুজি পাইছা না হয় দুটা বাহু মানে বিপৰীত বাহু সমান হ'লে তাক কি বুলি কয় আয়ত তেনেকুৱা বৰ্গ আছে বৰ্গটো দ্বিমাত্ৰিক বৰ্গটো কি হ'ব তাৰ চাৰিটা বাহু কি হয় এক সমান এটা বাহু যিমান হ'ব এটা বাহু যিমান হ'ব ধৰো এটা বাহু 4 সেন্টিমিটাৰ আছে প্ৰত্যেক বাহু 4 সেন্টিমিটাৰ হ'ব কিন্তু ইয়াতে যদি এটো দিকটো 5 আছে এটোও 5 হ'ব আৰু এটো যদি 3 সেন্টিমিটাৰ আছে এটো 3 সেন্টিমিটাৰ আয়তৰ নিচিনা আমি বাহিৰত বহুত বস্তু দেখা পাওঁ দুৱাৰ আছে খিৰিকী আছে বুজিছা না হ্যাঁ এই জেগাটো যদি এক সাইড আমি দেখা পাওঁ এটো আয়তৰ নিচিনা দেখা পাইছে বুজি পাইছা তাৰ পিছত আমি ত্ৰিমাত্ৰিকৰ ওপৰত আহিম এতিয়া ত্ৰিমাত্ৰিক কাক কয় ত্ৰিমাত্ৰিকত তিনিটা বস্তু মাত্ৰ থাকে এতিয়া ধৰো আমি হাতত লৈ এটা বস্তু এটো নাম জানা কি বস্তু এটো ঘন এটো কি আছে ঘনকৰ প্ৰত্যেক তলটো বৰ্গ হয় ঘনকৰ প্ৰত্যেক তলটো কি হয় বৰ্গ আৰু আয়তীয় ঘনক এটা আছে সেই আয়তীয় ঘনকৰ প্ৰত্যেক তলটো কি হয় আয়তৰ নিচিনা হয় বুজি পাইছা এতিয়া কথা হ'ল ইয়াতে আমি কি কি বস্তু আছে ত্ৰিমাত্ৰিক কিয় হ'ল আমি তিনিটা মাত্ৰা ইয়াতে পাম এটা হ'ব তলটো জানানে তলটো কেইটা আছে এটো এটা তল এটো এটা তল এটো এটা তল এটো এটা তাৰমানে এই দুইটা চাৰিটা আৰু দুইটা ছয়টা বুজিছা তাৰ পিছত কি আহিব কাক ইয়াতে লিখাই আছে কাক মই দিছো তল এইটা তল হ'ল এটা তল তাৰপিছত দুটা তিনিটা চাৰিটা আৰু এই ওপৰত হ'ব এটা পিছফালে এই ডাঙৰটো আছে ছয়টা ঠিক আছে এতিয়া কাক মানে কি এইটো কাক বুজায় কাক কেইটা আছে চাও দুটা আৰু দুটা চাৰিটা তাৰপিছত ওপৰটো চাও চাৰিটা দুটা ছয়টা দুটা আঠটা তাৰপিছত তলটো চাও আঠটা দুটা 10টা আৰু দুটা 12টা কাকৰ সংখ্যা কিমান হ'ব 12 যদি বস্তু ঘনক হয় ঘনক হলে কাকৰ সংখ্যা কিমান হ'ব 12 তাৰপিছত শীৰ্ষবিন্দু বা চুক শীৰ্ষবিন্দু হয় আৰু কি কয় চুক ইয়াতে আমি শীৰ্ষবিন্দু বা চুক ক'ব পাৰো যে শীৰ্ষবিন্দু আছে তাৰমানে য'ত দুটা বাহু লগ হ'ব দুটা কাক য'ত লগ হ'ব তাক কি বুলি কয় শীৰ্ষবিন্দু বা চুক বুলি কয়
জানো কোণাটো তো ইয়াতে চালে আমি শীৰ্ষবিন্দু কেইটা আছে এটা দুটা তিনিটা চাৰিটা তাৰপিছত এইটো চাৰিটা হ'ল চাৰি চাৰি পাঁচটা ছয়টা আঠটা আঠটা তাৰপিছত এইটো চাওক নটা দহটা আৰু দুটা হ'ব শীৰ্ষবিন্দু তোমাৰ 12টাই হ'ব কাৰণ চাওক ইয়াতে চাৰিটা নহয় শীৰ্ষবিন্দু হেৰি হ'ব 8টা হ'ব 8টা হ'ব কেইটা হ'ব 8টা কাক হ'ল 12টা আৰু চুক কেইটা হ'ল শীৰ্ষবিন্দু বা চুক কেইটা হ'ব তাৰমানে ওপৰৰ 4টা চুক আৰু তলৰ 4টা চুক 8টা হ'ব বুজিছা না ইয়াতে চাব পাৰি আমি এইকেইটা 4টা আৰু এই তলৰ 4টা 8টা হ'ব তাৰপিছত তল হৈছে কাক হৈছে আৰু চুক হৈছে বুজিছা না যেনেকুৱা এইটো হ'ল এইটো কি বস্তু টুঙ্গা এইটো কি হয় ত্ৰিমাত্ৰিক তাৰমানে বাহিৰৰ যিমান বস্তু আছে এতিয়া ধৰক কিতাপটো কি হ'ব আয়তীয় ঘনক হ'ব নাই তাৰমানে ইয়াৰ প্ৰত্যেক তলটো কি হয় আয়তন ওলাম হয় বুজিছা না এতিয়া ইয়াৰে তলটো আমি কেনেকৈ ওলাম চাওক এইটো ওপৰৰ ভাগটো এটা আছে তাৰ তলৰ ভাগ তাৰপিছত এইটো এটা হ'ব তলৰটো হ'ব আৰু ওপৰটো হয়তো তাৰপিছত কাকটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব এই এটা তল আছে যে তলৰ ওপৰৰ ভাগটো তলৰ ভাগটো তাৰপিছত এই তলৰ ওপৰৰ ভাগটো তলৰ ভাগটো দুইটা চাৰিটা ইয়াৰো দুইটা হ'ব ছয়টা এইফালে হ'ব 8টা তাৰপিছত আমাৰ এই কাকটা আছে 12টা হে তেনেকুৱা কি হ'ব ওপৰৰ 4টা এইটো 4টা আৰু পিছফালে 4টা কি হ'ব 12টা এই বন্ধ কৰি দিয়ক